প্ৰিয় দৰ্শক, পুৰণি কালৰে পৰা এইটো এটা তৰ্কজনিত বিষয় হৈ আছে যে যেতিয়া কোনো স্ত্ৰী আৰু পুৰুষ যৌন সম্পৰ্ক স্থাপন কৰে তেতিয়া কোনে বেছি আনন্দ পায়। মহাভাৰতত এই কথা বিস্তাৰিতভাৱে কোৱা হৈছে যে যৌন সম্পৰ্ক স্থাপন কৰোঁতে কোনে বেছি আনন্দ লয়। আজিৰ এই ভিডিঅ'ত মহাভাৰতত ইয়াৰ বিষয়ে কি কৈছে সেয়া আপোনালোকক মই সম্পূৰ্ণভাৱে জনাবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে শেষলৈকে চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, মহাভাৰতত কোৱা অনুসৰি এবাৰ পাণ্ডৱ পুত্ৰ যুধিষ্ঠিৰ তেওঁৰ পিতৃ ভীষ্মৰ ওচৰত গ'ল আৰু তেওঁক সুধিলে যে যৌন সম্পৰ্কৰ সময়ত পুৰুষ আৰু মহিলাৰ মাজত কোনে বেছিকৈ সুখ উপভোগ কৰে, কোনে বেছি আনন্দ পায়। তেতিয়া ভীষ্মই ক'লে, পুত্ৰ যুধিষ্ঠিৰ, তুমি আহা আৰু মোৰ ওচৰত বহা, মই তোমাক ইয়াৰ সৈতে জড়িত এটা কাহিনী কওঁ। তাৰ পাছত যুধিষ্ঠিৰ পিতৃ ভীষ্মৰ ওচৰত আহি বহিল আৰু তেতিয়া ভীষ্মই ক'লে, বহু আগতে ভাংছোৱানা নামৰ এজন ৰজা বাস কৰিছিল। তেওঁ এজন ন্যায়সংগত আৰু সফল ৰজা এজন আছিল, যদিও তেওঁৰ কোনো পুত্ৰ সন্তান নাছিল। এবাৰ পুত্ৰ সন্তান জন্মৰ হেঁপাহত ৰজাই এটা যজ্ঞ আৰম্ভ কৰিলে, যাৰ নাম আছিল অগ্নিস্তুত। তাত কেৱল অগ্নিদেৱৰেই সন্মান কৰা হৈছিল আৰু এই দেখি দেৱৰাজ ইন্দ্ৰৰ বৰ খং উঠিল, কিয়নো সেই যজ্ঞত দেৱৰাজ ইন্দ্ৰক আমন্ত্ৰণ কৰা হোৱা নাছিল। তাৰ পিছত দেৱৰাজ ইন্দ্ৰই নিজৰ খং উলিয়াবলৈ সময়ৰ অপেক্ষা কৰিবলৈ ধৰিলে। কিছুদিন পিছত এদিন যেতিয়া ৰজাই চিকাৰ কৰিবলৈ ওলাই আহিল, তেতিয়া ইন্দ্ৰই ভাবিলে যে নিজৰ অপমানৰ প্ৰতিশোধ লোৱাৰ বাবে এইটোৱেই সঠিক সময়। এই বুলি ৰজা ভংসানা যেতিয়া হাবিলৈ আহিল, তেতিয়া দেৱৰাজ ইন্দ্ৰই তেওঁৰ ওচৰত আহি সন্মোহন মন্ত্ৰ কৰি দিলে, যাৰ ফলত ৰজা ভংসানাই অৰণ্যৰ ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিলে। তেওঁ সকলো জ্ঞান হেৰুৱাই পেলালে, যাৰ ফলত তেওঁ কোন দিশে যাব ভাবিব পৰা নাছিল আৰু তেওঁৰ সৈন্যকো দেখা পোৱা নাছিল। ভোক আৰু পিয়াহে তেওঁক অধিক বিচলিত কৰি তুলিছিল। হঠাতে তেওঁ এখন সৰু নদী দেখিলে, যিখন নদী দেখাত খুব ধুনীয়া আছিল। তেতিয়া তেওঁ সেই নদীৰ ফালে আগবাঢ়ি গৈ প্ৰথমে তেওঁৰ ঘোঁৰাটোক পানী খুৱালে। তাৰ পাছত তেওঁ নিজে পানী খাবলৈ নদীত নামিলে। নদীত নামি তেওঁ পানী পান কৰাৰ লগে লগে তেওঁৰ গোটেই শৰীৰটো বেলেগ আকাৰ ল'বলৈ ধৰিলে আৰু লাহে লাহে তেওঁ এগৰাকী নাৰীৰ ৰূপত ৰূপান্তৰিত হল। এয়া দেখি তেওঁৰ নিজৰ ওপৰতে লাজ লাগিবলৈ ধৰিলে আৰু তেওঁ কান্দিবলৈ ধৰিলে। তেওঁৰ লগত কিয় এনেকুৱা হল তেওঁ বুজিব পৰা নাছিল। তেতিয়া তেওঁ মনতে ঈশ্বৰক ক'লে, হে প্ৰভু, আপুনি এয়া কি কৰিলে? এই ৰূপলৈ মই ৰাজ্যবাসীৰ ওচৰলৈ কেনেকৈ যাম? তেওঁলোকক কি মুখ দেখুৱাম? কিছুদিন আগতেই মই অগ্নিস্তুত যজ্ঞৰ জৰিয়তে 100জন পুত্ৰ সন্তান প্ৰাপ্ত কৰিছো। কেনেকৈ মই তেওঁলোকৰ আগত মুখামুখি হ'ম? তেওঁলোকক মই কি ক'ম? মোৰ বাবে মোৰ ৰাণীয়ে অপেক্ষা কৰি আছে, তেওঁৰ ওচৰত মই এই ৰূপত কেনেকৈ যাম? হে প্ৰভু, আপুনি দেখোন মোৰ ৰাজ্যৰ লগতে মোৰ পুৰুষত্বও লৈ ললে। ৰজা ভংসানা এনেকৈ বহু দেৰিলৈকে মনতে কৈ তাৰ পাছত তেওঁ নিজৰ ৰাজ্যত উভতি আহিল। তেতিয়া তেওঁক নাৰীৰ ৰূপত দেখি সকলো আচৰিত হৈ পৰিল। তাৰ পিছত তেওঁ এখন সভা মাতিলে আৰু তেওঁ নিজৰ পুত্ৰৰ লগতে সকলোকে ক'লে যে মই এতিয়া এই ৰাজ্য চলোৱাৰ যোগ্য নহয়, সেইবাবে আপোনালোকে মিলি জুলি এইখন ৰাজ্য চলাব। আৰু তেওঁ ক'লে যে এতিয়া তেওঁ সিংহাসন এৰি বাকী জীৱন হাবিতে কটাব। এই বুলি কৈ ৰজাই অৰণ্যৰ ফালে গুচি গল। অৰণ্যত গৈ তাই এগৰাকী তপস্বীৰ সাধুৰ আশ্ৰমত নাৰীৰ ৰূপত থাকিবলৈ আৰম্ভ কৰিলে। কেইবছৰ পিছত তাই বহু পুত্ৰ সন্তান জন্ম দিলে। তেওঁলোক ডাঙৰ হোৱাৰ পিছত তাই নিজৰ সেই পুত্ৰকেইটাক নিজৰ ৰাজ্যলৈ লৈ গল আৰু তাত অগ্নিস্তুত যজ্ঞৰ পৰা আৰু জন্ম হোৱা সন্তান কেইটাক ক'লে, মই পুৰুষ হৈ থাকোতে তোমালোক মোৰ ল'ৰা আৰু মই নাৰী হৈ থাকোতে এই লোক মোৰ ল'ৰা। সেইবাবে এতিয়া তোমালোকে একেলগে মিলি মোৰ এই ৰাজ্য পৰিচালনা কৰা। এই কথা কোৱাৰ পিছত সকলো ভাই ককাই একেলগে থাকিবলৈ ধৰিলে। এইদৰে সকলোৱে একেলগে সুখী জীৱন যাপন কৰা দেখি দেৱৰাজ ইন্দ্ৰৰ খং উঠিলে আৰু তেওঁৰ মাজত পুনৰ প্ৰতিশোধৰ অনুভূতি জাগ্ৰত হবলৈ ধৰিলে। দেৱৰাজ ইন্দ্ৰই তেতিয়া ভাবিবলৈ ধৰিলে যে ৰজাক নাৰীৰ ৰূপত সলনি কৰি তেওঁ বেয়া কামহে কৰিলে। এই তেতিয়া
দেৱৰাজ ইন্দ্ৰই ব্ৰাহ্মণৰ ৰূপ লৈ ৰজা ভাংছোৱানাৰ ৰাজ্য পালেগৈ। তালৈ গৈ তেওঁ সকলো ভাই ককায়ৰ মাজত কাজিয়াৰ সৃষ্টি কৰিলে আৰু তেওঁলোকে নিজৰ মাজত যুদ্ধ লাগি ইজনে সিজনক হত্যা কৰিলে। তেতিয়া ৰজা ভাংছোৱানাই এই কথা গম পালে আৰু তেওঁৰ হৃদয় বিদাৰক হৈ পৰিলে। তেতিয়া ব্ৰাহ্মণৰ ৰূপত দেৱৰাজ ইন্দ্ৰই ৰাজাৰ ওচৰত গৈ তেওঁ কিয় কান্দিছে বুলি সুধিলে। তেতিয়া ৰজা ভাংছোৱানাই কান্দনেৰে সমগ্ৰ ঘটনাটো দেৱৰাজ ইন্দ্ৰৰ আগত বৰ্ণনা কৰিলে। তাৰ পিছত ইন্দ্ৰই নিজৰ প্ৰকৃত ৰূপ দেখালে আৰু ৰজাক নিজৰ ভুলৰ কথা কলে। ইন্দ্ৰই কলে, তুমি কেৱল অগ্নিক পূজা কৰি মোক অসন্মান কৰাৰ বাবে মই তোমাৰ লগত এই খেল খেলিলো। এই কথা শুনি ৰজা ভাংছোৱানাই ইন্দ্ৰৰ চৰণত পৰি অজানিতে অপৰাধ সংঘটিত কৰাৰ বাবে ক্ষমা খুজিলে। তেতিয়া ৰজাৰ এনে কৰুণ অৱস্থা দেখি ইন্দ্ৰৰ বেয়া লাগিল। তেতিয়া ইন্দ্ৰই ৰজাক ক্ষমা কৰি তেওঁৰ পুত্ৰসকলক পুনৰ জীৱিত কৰিবলৈ আশীৰ্বাদ দিলে। ইন্দ্ৰই কলে, হে নাৰী ৰূপী ৰজা, তোমাৰ সন্তানৰ যিকোনো এজনক জীপাল কৰা যাব। তেতিয়া ৰজা ভাংছোৱানাই ইন্দ্ৰই কলে, যদি এনেকুৱা কথা হয় তেন্তে মোৰ সেই পুত্ৰসকলৰ মাজত এজন পুত্ৰক জীপাল কৰি তোলক, যাক মই নাৰীৰ ৰূপত নিজে জন্ম দিছো। তেতিয়া দেৱৰাজ ইন্দ্ৰ আচৰিত হৈ ইয়াৰ কাৰণ সোধাত ৰজাই উত্তৰ দিলে, হে ইন্দ্ৰ, পুৰুষৰ প্ৰেমতকৈ নাৰীৰ প্ৰেম বহু বেছি। সেইবাবে মই মোৰ গৰ্ভৰ পৰা জন্ম হোৱা সন্তানৰ প্ৰাণ বিচাৰিছো। ৰজাৰ এই কথা শুনি দেৱৰাজ ইন্দ্ৰ প্ৰসন্ন হৈ পৰিল আৰু তেওঁ ৰজাৰ সকলোবোৰ পুত্ৰক পুনৰ জীৱিত কৰি তুলিলে। ইয়াৰ পিছত ইন্দ্ৰই ৰজা ভাংছোৱানাক পুনৰ পুৰুষৰ ৰূপ দিয়াৰ কথা কলে। ইন্দ্ৰই কলে, হে ভাংছোৱানা, তোমাৰ ওপৰত সুখী হৈ মই তোমাক পুনৰ পুৰুষৰ ৰূপত ৰূপান্তৰিত কৰিব বিচাৰো। কিন্তু ইন্দ্ৰৰ এই কথা শুনি ৰজাই স্পষ্টভাৱে অস্বীকাৰ কৰিলে। নাৰীৰ ৰূপত ভাংছোৱানাই কলে, হে দেৱৰাজ ইন্দ্ৰ, মই নাৰীৰ ৰূপত সুখী আৰু মই নাৰী হৈ থাকিব বিচাৰো। এই কথা শুনি ইন্দ্ৰই কৌতূহলেৰে সুধিলে, তুমি এজন পুৰুষ হৈ তোমাৰ ৰাজ্য চম্ভালিব নিবিচাৰা নেকি? তেতিয়া ৰজা ভাংছোৱানাই কলে, মই নিবিচাৰো, কাৰণ বিয়াৰ পাছত মিলনৰ সময়ত পুৰুষতকৈ নাৰীয়ে বহু গুণ বেছি সুখ আৰু সন্তুষ্টি পায় আৰু মই সেয়া উপলব্ধি কৰিছো। সেয়ে মই মোৰ শেষ জীৱনলৈ নাৰী হৈয়ে থাকিব বিচাৰিম। এই কথা শুনি ইন্দ্ৰই আশীৰ্বাদ দি তাৰ পৰা গুচি গল। যুধিষ্ঠিৰক এই কাহিনী কোৱাৰ পাছত ভীষ্মই কলে, হে যুধিষ্ঠিৰ, এই কাহিনীৰ পৰা এইটো নিশ্চয় গম পাইছা যে যৌন সম্পৰ্কৰ সময়ত নাৰীয়ে পুৰুষতকৈ বেছি সুখ পায়। ইয়াৰ লগতে নাৰী পুৰুষতকৈ বহু গুণ বেছি সংবেদনশীল। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু ধুনীয়া এটা কমেণ্ট কৰি দিব আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।